নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি আমাৰ ইণ্ডিয়ান পলিটিৰ প্ৰথম টপিকটো ষ্টাৰ্ট কৰিবলৈ ওলাইছো আৰু প্ৰথম টপিকত আছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি। আমি জানো ভাৰত এটা গণতন্ত্ৰ দেশ আৰু এই গণতন্ত্ৰ দেশৰ ৰাষ্ট্ৰপতিৰ ভূমিকা যথেষ্ট থাকে। আমি তেওঁৰ বিষয়ে কিছুমান কোশ্চেন এমসিকিউ কোশ্চেন আপোনালোকৰ ওচৰত লৈ আহিছো, যোনটো ভিডিঅ'ৰ শেষত আপোনালোকে পাব। পোনপ্ৰথমতে আমি ৰাষ্ট্ৰপতিৰ বিষয়ে অলপমান কথা জানা দৰকাৰ। আহকচোন আমি প্ৰথমতে ৰাষ্ট্ৰপতিৰ বিষয়ে অলপমান কথা জানি লওঁ। তো ইয়াতে লিখা আছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া recognized legitimately as the president of republic is the head of the মনত ৰাখিব is the head of the state of republic India, মানে গণতন্ত্ৰ ভাৰতৰ প্ৰথম মুৰব্বী হৈছে আমাৰ ৰাষ্ট্ৰপতি। The president is titular head of the executive. Now what do you mean by the titular head? তাৰমানে আমাৰ এক্সিকিউটিভ কমিটি, এক্সিকিউটিভ যোনটো বডি আছে য'ত আমাৰ প্ৰেসিডেন্ট, ভাইস প্ৰেসিডেন্ট, প্ৰাইম মিনিষ্টাৰ, কাউন্সিল মিনিষ্টাৰ, তাৰ মাজতে ৰাষ্ট্ৰপতি হৈছে প্ৰধান। ইয়াতে কৈছে প্লাছ দ্য কমাণ্ডাৰ চিফ অফ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ, ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ কমাণ্ডাৰ চিফ হিচাপে ৰাষ্ট্ৰপতিকে নিযুক্তি দিয়া হয়। লগতে লিখা আছে প্ৰেসিডেন্টছ অফিচ ৱাজ ক্ৰিয়েটেড আফটাৰ ইণ্ডিয়া ডেভেলপড ইনটু এ ৰিপাব্লিক। ভাৰতবৰ্ষ যেতিয়া ৰিপাব্লিক গণতন্ত্ৰ দেশ হিচাপে ঘোষণা হৈছিল, কোন চনত হৈছিল? 26 জানুৱাৰী 1950 হৈছিল। when its constitution was implemented, যেতিয়া ভাৰতৰ সংবিধান 26 জানুৱাৰী 2050 কি কৰা হৈছিল? আমাৰ একসেপ্ট কৰা হৈছিল, গৃহীত কৰা হৈছিল। অলদো আমাৰ নৱেম্বৰৰ 26 তাৰিখ, নৱেম্বৰ 26 1949 আমাৰ সংবিধানটো লিখা কমপ্লিট হৈছিল, একসেপ্ট কৰিছিল, কিন্তু গৃহীত কৰা হৈছিল, ইমপ্লিমেন্ট কৰা হৈছিল 26 জানুৱাৰী 1956। সেইকাৰণে 26 জানুৱাৰী যেহেতু ভাৰতক আমাৰ গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়, এই গণতন্ত্ৰ দিৱস পালন কৰাৰ মুখ্য কাৰণটো হৈছে যে এই তাৰিখতে ভাৰতৰ সংবিধানটো আমাৰ দেশত কি কৰা হৈছে? বলবৎ কৰা হৈছিল। ইয়াতে লিখা আছে দ্য প্ৰেসিডেন্ট ইজ ইলেক্টেড ইনডাইৰেক্টলি। এইটো কথা মন কৰিব যে ভাৰতৰ ৰাষ্ট্ৰপতিক আমি কি ডাইৰেক্টলি ইলেক্টেড কৰিব নোৱাৰো, ডাইৰেক্ট আমি ভোট দিব নোৱাৰো, ইনডাইৰেক্টলি আমি ভোট প্ৰদান কৰো ভায়া এন ইলেক্ট্ৰেল কলেজ। এইটো বহুত ইম্পৰ্টেণ্ট টাৰ্ম হয়, ইলেক্ট্ৰেল কলেজ। নাও হোৱাট ডু ইউ মিন বাই ইলেক্ট্ৰেল কলেজ? ইলেক্ট্ৰেল কলেজ হৈছে য'ত আমি ডাইৰেক্ট ভোট প্ৰদান কৰি পেলাই আমি আমাৰ ৰিপ্ৰেজেন্টেটিভ ইলেক্ট কৰো, ৰিপ্ৰেজেন্টেটিভ আমি জিকাও। যেনেকৈ আমাৰ এমএলএক আমি ডাইৰেক্টলি ভোট প্ৰদান কৰো, যেনেকৈ আমি এমপি, এইবিলাক কি হয়? এইবিলাক সাধাৰণৰ পৰা ভোট পাই পেলাই, জিকি পেলাই কি হয়? আমাৰ এছেম্বলিত যায় আৰু সিহঁতক একগোট কৰিলে আমি কি বুলি কওঁ? ইয়াক ইলেক্ট্ৰেল কলেজ বুলি কওঁ। এনকম্পাছিং বোথ হাউচেছ অফ পাৰ্লিমেণ্ট, আমাৰ দুটা হাউচ আছে না, লোৱাৰ হাউচ, আপাৰ হাউচ, হাউচ অফ দ্য পাৰ্লিমেণ্ট এণ্ড দ্য লেজিসলেটিভ এছেম্বলি অফ এভৰি ইণ্ডিয়ান ষ্টেট এণ্ড টেৰিটৰী। আমি জানো আমি ইণ্ডিয়াত কেইটা আছে? 28টা আমাৰ ষ্টেট আছে আৰু টেৰিটৰী আছে, কিন্তু টেৰিটৰীৰ ভিতৰত গোটেই টেৰিটৰী আমি ইয়াতে ইনক্লুড নকৰো, আমি দিল্লী আৰু পণ্ডিচেৰী কিহে ইনক্লুড কৰো। তো মনত ৰাখিব ভাৰতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনত আমাৰ ষ্টেটৰ 28টা ষ্টেট আৰু টেৰিটৰীৰ ভিতৰত, ইউনিয়ন টেৰিটৰীৰ ভিতৰত দিল্লী আৰু পণ্ডিচেৰীৰহে আমি ভোটটো আমি কাউণ্ট কৰো, ইয়াতে লিখা আছে, হয় না? তো নেক্সটত আমাৰ ইয়াতে লিখা আছে ইলিজিবিলিটি। নেক্সট আছে আমাৰ ইলিজিবিলিটি। ইলিজিবিলিটি মানে ৰাষ্ট্ৰপতি হ'বলৈ হ'লে কি কি ইলিজিবিলিটি থাকিব লাগিব, এইটো আপোনাৰ কিমান লিখা আছে? আৰ্টিকেল 58ত লিখা আছে অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 58ত কি লিখা আছে? ৰাষ্ট্ৰপতিৰ বিষয়ে লিখা আছে, ঠিক আছে? ইয়াতে লিখা আছে আৰ্টিকেল 58 অফ দ্য কনষ্টিটিউশ্যন লেজ ডাউন দ্য প্ৰিন্সিপাল কোৱালিফিকেশ্যন ডেট ওৱান মাষ্ট অবলাইজ টু বি কোৱালিফাইড। কি লিখা আছে? প্ৰেসিডেন্টছ অফিচ। তাৰমানে প্ৰেসিডেন্টছৰ অফিচ যোৱাৰ সময়ত, তাৰমানে প্ৰেসিডেন্টছৰ অফিচ মানে কি? প্ৰেসিডেন্ট নিৰ্বাচন হোৱাৰ পিছতে প্ৰেসিডেন্টের অফিচত বহিব। ৰাষ্ট্ৰপতিত নহলে ৰাষ্ট্ৰপতি ভৱনলৈ কেনেকৈ যাব? তো ৰাষ্ট্ৰপতি ভৱনে যাবলৈ হলে, মানে ৰাষ্ট্ৰপতিৰ কাৰণে আপুনি কন্টেস্টেন্ট মানে পাৰ্টিচিপেট কৰিবলৈ হলে আপোনাৰ কিছুমান ক্ৰাইটেৰিয়া, কিছুমান ইলিজিবিলিটি আপুনি ফুলফিল কৰিব লাগিব। প্ৰথম ইলিজিবিলিটিত আছে এ চিটিজেন অফ ইণ্ডিয়ান নেশ্যনেলিটি, ভাৰতৰ নাগৰিক হ'ব লাগিব। তাৰপিছত ইয়াতে লিখা আছে 35 ইয়াৰ্ছ অফ এজ অৰ বিয়ণ্ড, মানে মিনিমাম এজ আপোনাৰ 35 হ'ব লাগিব। ইয়াতে মন কৰিব মেক্সিমাম এজৰ কোনো ইয়াতে সীমা নাই। দেয়াৰ ইজ নো লিমিট অফ মেক্সিমাম এজ, বাট মিনিমাম ইউ হেভ টু বি 35 ইয়াৰ্ছ। এণ্ড আৰু এটা লিখা আছে ইলিজিবল টু বি এ মেম্বাৰ অফ লোকসভা। আপোনাৰ লোকসভাৰ কি হয়? মেম্বাৰ মানে সদস্য হ'বলৈ আপোনাৰ ইলিজিবল থাকিব লাগিব। আপুনি যদি লোকসভাৰ সদস্য হ'ব নোৱাৰে, if you are not eligible to become the member of the Lok Sabha, at that time you are not eligible to be a part of the presidential election. মানে এজন মানুহ কি হৈ আছে? প্ৰেসিডেন্সিয়েল ইলেকশ্যনৰ কাৰণে
পাৰ্টিচিপেট কৰিব বিচাৰে, প্ৰেসিডেন্ট হ'ব বিচাৰে। তো প্ৰেসিডেন্ট হ'ব বিচাৰিলে তাৰ তিনিটা ক্ৰাইটেৰিয়া, প্ৰথম ক্ৰাইটেৰিয়া হৈছে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব, হি মাষ্ট বি সিটিজেন অফ ইণ্ডিয়া, আৰু নেক্সট কি হ'ব লাগিব, তাৰ 35 বছৰ হ'ব লাগিব মিনিমাম তেওঁৰ 35 বছৰ হ'ব লাগিব, ম্যাক্সিমাম যিমানো হ'ব পাৰে, ম্যাক্সিমাম 60 ইয়াৰ্স হ'ব পাৰে, কিন্তু মিনিমাম 35 বছৰ হ'ব লাগিব। আৰু থাৰ্ড আৰু মোস্ট ইম্পৰ্টেন্ট থিং কি হৈছে, লোকসভাৰ হি মেম্বাৰ হ'বলৈ, মানে লোকসভাৰ মেম্বাৰ হোৱাৰ কাৰণে তাৰ ইলিজিবল থাকিব লাগিব, ইলিজিবিলিটি থাকিব লাগিব। যদি সেই মানুহজনে লোকসভাৰে মেম্বাৰ হ'ব নোৱাৰে, যদিও ইণ্ডিয়ান সিটিজেন হয়, 35 বছৰৰ ওপৰত আছে তেওঁৰ, কিন্তু তেওঁ কি কৰিব নোৱাৰিব, প্ৰেসিডেন্সিয়েল ইলেকশনত কি কন্টেস্টেন্ট বা পাৰ্টিচিপেট কৰিব নোৱাৰিব, এজ এ কেণ্ডিডেট হিচাপে নমিনেশ্যন ফিল কৰিব নোৱাৰিব। নেক্সটত আমি ইয়াতে লিখিছো condition for presidency. According to Article 59 of the Indian Constitution, certain provision exclude and otherwise qualified as citizen. তাৰমানে কৈছে কিছুমান ক্ৰাইটেৰিয়া আপোনাক দিয়া আছে for standing the presidential election. ইয়াতে কৈছে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 59 অনুসৰি কিছুমান ব্যৱস্থাই অন্যথা যোগ্য নাগৰিকক এজনক ৰাষ্ট্ৰপতি নিৰ্বাচনত থিয় হোৱাৰ পৰা বাদ দিয়ে। তাৰমানে কিছুমান ক্ৰাইটেৰিয়া যদি আপোনালোকে মানে মানি নচলে, কোনোবাই যদি মানি নচলে, তেনেহলে প্ৰেসিডেন্সিয়েল ইলেকশনৰ কাৰণে যদিও এলিজিবল হয়, কিন্তু তেওঁৰ নমিনেশনটো কেনসেল হ'ব পাৰে। তো কি কি লিখা আছে, প্ৰথমত আছে দ্য প্ৰেসিডেন্ট শুড নট বি দ্য মেম্বাৰ অফ ইচ অফ দ্য হাউস অফ দ্য পাৰ্লিমেন্ট, হাউস অফ দ্য লেজিসলেচাৰ অফ এনি ষ্টেট। মানে কৈছে যোনজনে প্ৰেসিডেন্ট হ'বলৈ ইচ্ছা কৰিছে, প্ৰেসিডেন্টৰ কাৰণে নমিনেশন ফাইল কৰিবলৈ ইচ্ছা কৰিছে, প্ৰেসিডেন্ট হ'বলৈ ইচ্ছা কৰিছে, তেওঁ দুটা হাউসৰ মাজত, মানে বহুত আপাৰ হাউস আৰু লোৱাৰ হাউসৰ কোনো হাউসৰ মেম্বাৰ হ'ব নোৱাৰিব, বা কোনো ষ্টেটৰ কোনো ৰাজ্যৰ কোনো এটা হাউসৰ, ৰাজ্যৰ যেনেকৈ আমাৰ বিধানসভা হওক, তাৰ কোনো মেম্বাৰ হ'ব নোৱাৰিব। ঠিক আছে। নেক্সটত লিখা আছে দ্য প্ৰেসিডেন্ট শুড নট এনজয় এনি অফিস অফ এনি প্ৰফিট। কৈছে যে প্ৰেসিডেন্টে মানে ৰাষ্ট্ৰপতিয়ে হ'বলৈ বিচাৰিলে ৰাষ্ট্ৰপতিয়ে কোনো ধৰণৰ কি হয়, কোনো ধৰণৰ চাকৰি বা গভৰ্ণমেন্টৰ কোনো ধৰণৰ গভৰ্ণমেন্ট এমপ্লয়ী হ'ব নোৱাৰিব। ঠিক আছে। নেক্সট লিখিছে দ্য প্ৰেসিডেন্ট শুড বি পাৰ্মিটেড উইদাউট দ্য পেমেন্ট অফ ৰেন্ট অফ দ্য হাউস of his official residence and should be moreover entitled to such endowment and grants and privileges as may established by the parliament by law. কৈছে আইনে যোনখিনি আপোনাক হা সুবিধা দিয়ে, সেই হা সুবিধা মতে আপোনাৰ চলিব লাগিব। আপুনি নিজকে সেই পাৰ্লিমেন্ট য'ত থাকিব, ৰাষ্ট্ৰপতি ভৱনত আপুনি নিজাকে কোনো ধৰণৰ কি কৰিব নোৱাৰিব, সুবিধা তাতে নোৱাৰিব। যোনটো আপোনাক লয়ে পাৰ্মিট কৰে, আইনে যিখিনি আপোনাক সা সুবিধা দিব, সেই সা সুবিধা লৈ আপোনাৰ কি কৰিব লাগিব, ৰাষ্ট্ৰপতিজনক চলিব লাগিব। নেক্সট লিখা আছে emoluments and grants of the president shall not be leased throughout his term of কি কৈছে অফিস। তাৰমানে যিমান দিনলৈকে আপুনি অফিসত থাকিব, ৰাষ্ট্ৰপতি কাৰ্যকালত পৰিশোধ আৰু অনুদান হ্ৰাস কৰা নহব। যিমান দিন আপুনি অফিসত থাকিব, সিমান দিনলৈকে চৰকাৰী হিচাপে যিখিনি আপুনি প্ৰাপ্য সেইখিনি আপুনি পাব। সো আপুনি যোনদিনা ৰাষ্ট্ৰপতি পদৰ পৰা ত্যাগ হৈ যাব, তাৰ পিছৰ পৰা আপোনালোকৰ কোনো ধৰণৰ সা সুবিধা কি হয়, চৰকাৰী হিচাপে আপুনি নাপায়। এতিয়া চাওক, ৰাষ্ট্ৰপতি হ'বলৈ হলে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আমাৰ ভিতৰত এটা কোশ্চেন আহি থাকে কি ৰাষ্ট্ৰপতি ইলেকশন প্ৰসেসটো কেনেকুৱা হয়, এই ৰাষ্ট্ৰপতি আমি কেনেকৈ ইলেক্ট কৰিব পাৰো, হয় না নহয়। আমাৰ ভাৰতবৰ্ষত দুটা ধৰণৰ ইলেকশন, এটা হয় ডাইৰেক্ট ইলেকশন আৰু এটা হয় ইনডাইৰেক্ট ইলেকশন। মনত ৰাখিব, ডাইৰেক্ট ইলেকশন মানে কি, ডাইৰেক্ট ইলেকশন মানে এজন নাগৰিকে, এন ইণ্ডিয়ান সিটিজেন কাষ্ট হিজ ভোট, নিজৰ ভোটটো দিব পাৰে। যেনেকৈ আমি এমএলএ ইলেকশন হয়, এমএলএ ইলেকশন সময়ত কি হয়, আমি ডাইৰেক্টলি এমএলএক ভোট দিব পাৰো, হয় না নহয়। এমএলএ কোনোবাই পাৰ্সন বিজেপিৰ পৰা আহিছে, কোনোবাই পাৰ্সন আপোনাৰ কংগ্ৰেছৰ পৰা আছে, কোনোবাই সিপিএমৰ পৰা আহিছে, নিজে নিজে সিম্বলত গৈ পেলাই আমি কি কৰো, ভোট প্ৰদান কৰো। কোনোবাই আমি বিজেপিক দিছো, কোনোবাই কংগ্ৰেছক দিছে, কোনোবাই সিপিএমক দিছে, ভোট প্ৰদান কৰে আৰু নিজে ইচ্ছা মতে নিজৰ এমএলএ কি কৰিব পাৰে, চুজ কৰিব পাৰে, হয় না নহয়। এইটো হৈছে ডাইৰেক্ট ইলেকশন। ঠিক আছে। ইনডাইৰেক্ট ইলেকশনত কি হয়, ইনডাইৰেক্ট ইলেকশনত আমি ভোট দিব নোৱাৰো, আমি প্ৰদান কৰা ভোটবোৰৰ জৰিয়তে যোনে জয় হৈ আহে তেওঁ আমাৰ হৈ ভোট প্ৰদান কৰে। ঠিক আছে, এইটো হয় ইনডাইৰেক্ট ইলেকশন। এতিয়া ইনডাইৰেক্ট ইলেকশনত কিছুমান খেলিমেলিও হয়, এইটো পিছৰ কথা দিয়কচোন। ইনডাইৰেক্ট ইলেকশনত কিছুমান এমএলএ কোনোবা পাৰ্টি, আমি হয়তো এইটো নিৰ্দলীয় কোনোবাক জিকাইছো, নিৰ্দলীয় কি কৰে, কোনোবা এলায়েন্স, কোনোবা নেশ্যনেল পাৰ্টিৰ লগত এলায়েন্সত আহি যায়। দিস ইজ দ্য মানে দ্যাট থিং ইজ সেপাৰেট ফ্ৰম আৱাৰ টপিক, বাট ফৰ ইউৰ কনচাৰ্ণ ডেট ইনডাইৰেক্ট ইলেকশনত কিছুমান প্ৰব্লেমো থাকে, সেইবিলাক আমি পিছত গৈ পেলাই আলোচনা কৰিম। যদি আপোনালোকৰ জানাৰ ইচ্ছা আছে যে ইনডাইৰেক্ট ইলেকশনত কি কি ধৰণৰ প্ৰব্লেম থাকিব পাৰে, আপুনি কমেন্ট কৰিব, মই ইয়াৰ ওপৰতে এটা ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। সো ইয়াতে কৈছে যে ডাইৰেক্ট ইলেকশনৰ থ্ৰুত আমি কি কৰিব পাৰো, ডাইৰেক্টলি আমি এমএলএ আমি সিলেক্ট কৰিব পাৰো। এমএলএৰ ফালৰ পৰা এমএলএ সিলেক্ট কৰাৰ পিছত যেতিয়া সিএম হয়, চিফ মিনিষ্টাৰ হয়, তো চিফ মিনিষ্টাৰে কি কৰে, যোনবিলাক এমএলএ একলগ হয়, একলগৰ হোৱাৰ পিছত তাৰ ভোট মেজৰিটি পাৰ্টিৰ এজন লিডাৰক কি হয়, সিএম লৈ আহে।
হয় না নহয় তেনেকুৱাকে পিএমৰ ভোটটো যে হয় পিএমৰ ভোটটো ইনডাইৰেক্ট হয় হা প্ৰাইম মিনিষ্টাৰৰ ভোটটো আমি ইনডাইৰেক্ট আমি ডাইৰেক্টলি তো এবাৰ যে আমি জিকিছো আমি ডাইৰেক্টলি তো নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই আমি পাৰ্টিকে ভোট দিছো পাৰ্টিৰ মানুহবিলাকে ডিসাইড কৰে ইহতে কাক কি বনাবো প্ৰাইম মিনিষ্টাৰ বনাবো তো প্ৰাইম মিনিষ্টাৰৰ ভোটটো কি হয় ইনডাইৰেক্ট ইলেকশনতে পৰে তো ইয়াতে লিখিছে when the office becomes আনঅকুপাইড যেতিয়া অফিসটো খালি হৈ থাকে যেতিয়া আমাৰ প্ৰেসিডেন্টৰ একজন প্ৰেসিডেন্টৰ মানে সময় মানে মেয়াদটো শেষ হৈ যায় যেনেকৈ আমাৰ প্ৰেসিডেন্ট 5 ইয়াৰ্স লৈকে থাকিব পাৰে হয় হি আকৌ ৰি ইলেকশন খেলিব পাৰে তেও আকৌ ৰি ইলেকশন খেলিব পাৰে কিন্তু ম্যাক্সিমাম টার্ম তার 5 ইয়ার্স আনঅকুপাইড দ্য নিউ প্রেসিডেন্ট ইজ ইলেক্টেড ভায়া এন ইলেক্ট্রাল কলেজৰ অৰ্থটো মই জাস্ট আগতে অলপ আগতে কৈ দিলো ইলেক্ট্ৰাল কলেজ মানে সাধাৰণ জনসাধাৰণে জিকুৱা যিবোৰ এমএলএছ আছে এমপিছ আছে সেই একে এমপি আৰু এমএলএক একলগ কৰিলে আমি কি পাও ইলেক্ট্ৰাল কলেজ বুলি পাও কম্প্ৰাইজিং দ্য চুজেন মেম্বাৰ্স অফ বোথ দ্য হাউসেস অফ দ্য পাৰ্লিমেন্ট যেনেকৈ এমপিছ লিখা আছে মিনিষ্টাৰ অফ পাৰ্লিমেন্ট নেক্সট লিখা চুজেন মেম্বাৰ্স অফ দ্য ষ্টেট লেজিসলেচাৰ এসেম্বলি যেনে বিধানসভাৰ আমাৰ মেম্বাৰবোৰ আছে অফ অল ইণ্ডিয়ান ষ্টেট এণ্ড চুজেন মেম্বাৰ্স অফ দ্য লেজিসলেটিভ এসেম্বলি যেনেকৈ এমএলএছ মিনিষ্টাৰ অফ লোকেল এৰিয়া of the Indian Union territories through legislature, national capital territories, Delhi, Jammu and Kashmir and Pondicherry. Next likha ase elect president's procedure is more comprehensive procedure than the prime minister then prime minister kolopan yar voting system to beleg hoy who is also voted indirectly koisu no hoy je prime minister pradhan mantri jikoar karone ami indirect method follow koru kintu prime minister voter system to beleg suppose ami yate likhisu NDA বুলি আমি পাইছো না ন্যাশনাল ডেমোক্ৰেটিক এলায়েন্স বা আইএনসি ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ আমি ভোট দিলো কংগ্ৰেছৰ বেছি মানুহ জিকিলে তো কংগ্ৰেছৰ ফালৰ পৰা হিয়তে ভোট প্ৰদান কৰি মেইন মানুহক কি কৰি দিব পাৰে ইলেকশন মানে প্ৰাইম মিনিষ্টাৰ বনাই দিব পাৰে তেনেকৈ এনডিএ মানে এটো জয়েন্ট এলায়েন্স হয় বিজেপি আৰু আদাৰ সেক্টৰৰ লগত বেলেগ ষ্টেটৰ লগত হিয়তে জয়েন্ট এলায়েন্স কৰিছে এতিয়া এনডিএৰ বেছি পোষ্ট আছে সাপোজ এনডিএৰ পোষ্টটো বেছি পাইছে এনডিএ যেতিয়া বেছি পোষ্ট পাব বেছি জয় হোৱাৰ পিছতে হিয়তৰ মাজতে এটা ভোটিং হয় হিয়তৰ মাজতে এটা ডিসিশন হয় আমি কাক কি কৰিম আমি কাক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো তো হিয়তে বেছিভাগে তেখেতে কি কৰিছিলে তেওঁলোকে নৰেন্দ্ৰ মোদীক ভোট প্ৰদান কৰিছে আৰু নৰেন্দ্ৰ মোদী কি হৈছে প্ৰাইম মিনিষ্টাৰ হৈ গৈছিলে কিন্তু আমাৰ প্ৰেসিডেন্সিয়েল ইলেকশন যদিও ইনডাইৰেক্ট মেথড হয় এই ইনডাইৰেক্ট মেথডটো অলপমান বেলেগকে আমাৰ ইয়াতে পাতা হয় এতিয়া বেলেগ পাতাটোৰ কাৰণ হৈছে যেহেতু প্ৰেসিডেন্টটো আমাৰ এটা ষ্টেটৰ আমাৰ দেশৰ কাৰণে আমাৰ কান্ট্ৰিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ লৈ থাকে সেই কাৰণে ইয়াতে ভোটিংটো এজ এ পাৰ্টি হিচাপে নহয় এতিয়া মই কোনবা পাৰ্টিৰ পৰা বিলং কৰো সাপোজ মই এক্স পাৰ্টিৰ পৰা বিলং কৰো এতিয়া মোৰ মতে মই সেই মানুহজনক এক্স পাৰ্টিৰ মানুহজনকে যে ভোট দিব লাগিব তেনেকুৱা কথা নহয় মই বেলেগ পাৰ্টিৰ মানুহক ভোট দিয়ে পৰো এজ এ হিউম্যান বিং কোনে ভাল আছে কাৰ ভিতৰত এই দেশটো চলোৱাৰ কাৰণে এই প্ৰেসিডেন্ট হোৱাৰ কাৰণে কাৰ ভিতৰত যোগ্যতাটো বেছি এটো মোৰ পাৰ্সোনাল মেটাৰ হয় সেই কাৰণে ভোটটো এটো সিক্ৰেটলি লোৱা হয় বেলট পেপাৰত সিক্ৰেট ইয়াতে লিখা আছে সিক্ৰেট বেলট প্ৰসেছত হোৱা হয় তাৰ মানে এজন মানুহ ইয়াতে গৈছে এজন মানুহ সাপোজ এজন মানুহ এক্স পাৰ্টিৰ পৰা ইয়াতে ভোট দিবলৈ গৈছে এই ভোট দিয়াৰ সময়ত তেও যোনটো ভোট দিব তো যোনটো প্ৰসেছত ভোটটো দিব সেই ভোটৰ কথাটো কোনো গম নাপায় এতিয়া ধৰক যেতিয়া পিএমৰ কথাটো আহে পিএম এক্স পাৰ্টিৰ পৰা গলে অবিয়াসলি হি এক্স পাৰ্টিৰ মানুহকে ভোট দিব তাকে জয় কৰাৰ চেষ্টা কৰিব হয় না নহয় তাকে দিব ভোটটো আৰু ইয়ে এক্স পাৰ্টিৰ মানুহজনে কি হয় প্ৰধানমন্ত্ৰী হয় কিন্তু এক্স পাৰ্টিৰ মানুহজনে যে এক্সতে ভোট দি প্ৰেসিডেন্ট কৰিব লাগিব তেনেকুৱা কোনো কথা নহয় এখানে এটো সিক্ৰেটলি প্ৰসেস to করা হয় তো লিখিছে লোকসভা when the president being the constitutional head with duties to defend protect and safeguard the constitutional the rule of law in a legal democracy with constitutional preeminence to is chosen comprehensive method by the member of Lok Sabha Rajya Sabha and Indian state legislative assemblies কৈছে লোকসভা ৰাজ্যসভাৰ মেম্বাৰ বিলাকে কি কৰে তাতে ভোট প্ৰদান কৰে আৰু এটো সিক্ৰেটলি ভোটটো প্ৰদান কৰা হয় এতিয়া ইয়াতে চাওক দা ভেৰি ইম্পৰ্টেন্ট পাৰ্ট ইয়াৰ পৰা কিছুমান কোশ্চেন আপোনালোকৰ সদায় আহিয়ে থাকে দা সিলেকশন অফ ক্যান্ডিডেট for the election of the president should be placed by not less than 50 elector বহুত ইম্পৰ্টেন্ট টাৰ্ম হয় 50 elector as a proposers plus 50 electoral as a seconders তো ইয়াতে proposers আৰু সেকেন্ডার্স শব্দৰ অৰ্থটো কি বুজাইছে তো চাওক এজন মানুহ ভোট মানে প্ৰেসিডেন্ট ইলেকশনৰ কাৰণে নমিনেশন ফাইল কৰিবলৈ গৈছে হা তো ইয়াক সাপোর্ট কৰাৰ কাৰণে 50 জন ইয়াৰ পিছত থাকিব লাগিব 50 জনে ক'ব লাগিব ইয়েস আমি ইয়াক আমি ইয়াৰ পিছত আছো বা আমি ইয়াক সাপোর্ট কৰিছো এই মানুহজনে
প্ৰেসিডেন্ট হোৱাৰ কাৰণে নমিনেশন ফাইল কৰিব পাৰে আৰু এই 50 জনক সাপোর্ট কৰাৰ কাৰণে আৰু 50 জন মানুহ থাকিব লাগিব আৰু 50 মানুহ থাকিব লাগিব তো এই যে প্ৰথম 50 মানুহ যোনজন মানুহ নমিনেশনৰ কাৰণে গৈছে এইজন মানুহ যে প্ৰেসিডেন্ট হোৱাৰ কাৰণে ৰাষ্ট্ৰপতি হোৱাৰ কাৰণে নমিনেশন ফাইল কৰিছে তাক যোনজন 50 জনে সাপোর্ট কৰি আছে তাক কোৱা হয় প্ৰপোজাৰ্স মনত ৰাখিব তাক কোৱা হয় প্ৰপোজাৰ্স আৰু এই 50 জনক যোনে সাপোর্ট কৰি আছে তাক কোৱা হয় সেকেন্ডাৰ্স মনত ৰাখিব নেক্সট কৈছে এই মানুহজন যেতিয়া প্ৰেসিডেন্ট ইলেকশনৰ কাৰণে নমিনেশন ফাইল কৰিব লাগিব তাক 15000 টকা কি কৰিব লাগিব এজ এ সিকিউৰিটি হিচাপে জমা কৰিব লাগে ৰিজাৰ্ভ বেংকৰ তাতে ঠিক আছে ৰিজাৰ্ভ বেংকৰ তাতে এই পইচাটো জমা কৰিব লাগিব নেক্সট লিখা আছে the election is contested in an agreement with a scheme of proportional representation so ইয়াতে কি কৈছে proportional representation মানে কি এটো অলপ পিছত আপোনালোকে মানে বুজি পাব যে proportional representation মানে কি through the instant run of voting eto eta full form hai what is the full form of IRV in case of presidential election the full form to is instant run of voting scheme the voting occurs via secret ballot system ঠিক আছে ইয়াতে secret ballot system of voting to kora hoy the mode of election of the president is granted by the article 55 of the constitution monot rakhibo article 55 or pora eto ki kora ase article 55 ot eto process to likha ase ঠিক আছে আর্টিকেল 55 ত এই প্রসেসটো লিখাৰ পর একটা কোশ্চেন আহে দ্য প্রেসিডেন্সিয়াল ইলেকশন ইজ কন্ডাক্টেড আন্ডার দ্য আর্টিকেল অফ ড্যাশ অফ দ্য কনস্টিটিউশন তেনেহলে হ'ব কি আর্টিকেল 55 next likha ase the elector cast a dismissal number of votes however the common standard that the total number of votes given by the member of the parliament equals to the entire number of votes cast by the state legislature etu ki bujhaise yate bujhaise je member jiman kejon membere vote koribo etu proportionate counting hoy kar logot state legislature member logot etu ki process hoy olop pisot buji pabo apnaloke so yate saok yate last line ot yate ase the authentic computation of the vote cast by a specific state estimated by dividing the state's population by 1000 ইয়াতে কৈছে চাওক ইয়াতে মই এটা আপোনালোকক বুজাৰ কাৰণে ইয়াতে ডাটা প্ৰভাইড কৰিছো লিখিছে ভ্যালু অফ এন এমএলএ এটা এমএলএ এৰ ভোটৰ ভ্যালু কি কেনেকৈ ওলাই ভ্যালু অফ 1 এমএলএ ভোট ইয়াতে লিখিছে টোটাল পপুলেশন অফ দা স্টেট সাপোজ আমাৰ অসমৰ কথা লৈছো আমাৰ অসমত কিমান পপুলেশন আছে এপ্ৰক্সিমেটলি 3.5 crore ঠিক আছে আমাৰ 3.5 crore পপুলেশন আছে আৰু 3.5 crore আমি কি লিখিম ওপৰত লিখিম 3.5 crore total population of the state then 3.5 crore divided by total number of elected members in the state legislative assembly মানে কিমান কেটা আমাৰ এমএলএ আছে টোটাল এমএলএ কিমান আছে আমাৰ ইয়াতে সাপোজ এজিউম কৰক আমাৰ অল ওভাৰ অসমত মিলি পেলাই আমাৰ টোটাল এমএলএ মই আনুমানিক এটা দিছো ইয়াতে সাপোজ 100 এমএলএস আছে ঠিক আছে তো 100 এমএলএস এৰ ভিতৰত ইনটু 1/1000 ইয়াতে যোনটো আমাৰ প্ৰসেস ওলাব হেতু কোৱা হ'ব এটা ভোট ঠিক আছে না এটো আমাৰ এটা ভোট হ'ব ঠিক আছে এটা ভোট কাউন্টিং হ'ব নেক্সট কৈছে দা ভ্যালু অফ ভোট অফ 1 এমপি আৰু এটা এমপিৰ ভোট কেনেকৈ ওলাব লিখিছে টোটাল ভ্যালু অফ ভোটস অফ অল এমএলএস এতিয়া গোটে এমএলএৰ ভোট বিলাক অল ওভার দ্য স্টেট আমাৰ যিমান কেটা স্টেট আছে 28 স্টেট আছে ইউনিয়ন টেৰিটৰিজ আছে ইউনিয়ন টেৰিটৰি স্টেটৰ যিমান কেটা এমএলএৰ ভোট হয় গোটে ভোটটো টোটাল কৰি আমি ওপৰত লিখিম আৰু টোটাল ইলেক্টেড মেম্বাৰস অফ দা পাৰ্লিমেন্টৰ যিমান কেটা আমাৰ এমপি আছে এমপিৰ আমি টোটাল নাম্বাৰ অফ আমি তলত লিখিম ডিভাইড কৰি দিলে আমাৰ এটা এমপিৰ vote ওলাব vote of value of the vote of 1 MP মার্কৰ কোশ্চেন আহে ভ্যালু অফ ভ্যালুটো ওলাবলৈ দিয়ে ভ্যালু অফ the vote of 1 MLA এজন এমএলএ এৰ ভোটটো কেনেকৈ ক্যালকুলেশন কৰে টোটাল পপুলেশন অফ the state divided by total number of elected members of the state legislative assembly into 1/1000 আৰু এটা এমপিৰ ভোট কেনেকৈ ওলাই total value of the all the MLAs of যিমান কেটা এমএলএস আছে গোটে এমএলএ টোটাল কৰি ওপৰত লিখিম ডিভাইডেড বাই টোটাল নাম্বাৰ অফ ইলেক্টেড মেম্বাৰস অফ দা পাৰ্লিমেন্ট এতিয়া চাওক ইমান ডিসকাশনৰ পিছত আমাৰ কি কি কোশ্চেন ইয়াতে হ'ব পাৰে কোশ্চেন বিলাক চাও সাম অফ দা ইম্পৰ্টেন্ট কোশ্চেনস প্ৰথমতে লিখা আছে which article of the Indian constitution says there shall a president of India ভাৰতৰ সংবিধানৰ কিমান অনুচ্ছেদত মানে লিখা আছে যে ভাৰতত এখন মানে এজন প্ৰেসিডেন্ট মানে ৰাষ্ট্ৰপতি থাকিব লাগিব এটো লিখা আছে অপচন নম্বৰ সি তাৰ মানে 52 আৰ্টিকেল নম্বৰ 52 আমাৰ লিখা আছে তো ইয়াতে লিখা আছে আৰ্টিকেল 52 to 78 in part 5 of the constitution deal with the union executive এতে union executive কোৱাৰ লগে কি বুজায় union executive কোৱাৰ লগে আমাৰ প্ৰেসিডেন্ট বুজায় union executive কোৱাৰ লগে আমাৰ ভাইস প্ৰেসিডেন্ট বুজায় union executive কোৱাৰ লগে আমাৰ কি বুজায়
প্ৰাইম মিনিষ্টাৰ বুজায়, ইউনিয়ন এক্সিকিউটিভ কোৱাৰ লগে লগে আমাৰ কাউন্সিল মিনিষ্টাৰ বুজায়, ঠিক আছে। তো ইউনিয়ন এক্সিকিউটিভ আমাৰ কিহৰ পৰা আছে 52 পৰা 78 লৈকে আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল 58 পৰা 78 লৈকে আমাৰ ইউনিয়ন এক্সিকিউটিভৰ লগত অনুচ্ছেদ বিলাক ডিল কৰি থাকে, ঠিক আছে। তাৰ মাজৰ পৰা প্ৰথম যোনটো অনুচ্ছেদ আছে 52 আৰ্টিকেলে কৈছে যে ভাৰতবৰ্ষ যেহেতু এটা গণতান্ত্ৰিক দেশ আৰু এই গণতান্ত্ৰিক দেশত এজন ৰাষ্ট্ৰপতি থকা দৰকাৰ বুলি কৈছে, সেইকাৰণে আৰ্টিকেল 52 হ'ব আমাৰ কাৰেক্ট এনসাৰ। নেক্সট কোৱেশ্চনত আছে হু পাৰ্টিচিপেট দ্য প্ৰেসিডেন্সিয়েল ইলেকশ্যনত কোনে পাৰ্টিচিপেট কৰিব পাৰে? ইলেক্টেড মেম্বাৰ্স অফ বোথ দ্য হাউস অফ দ্য পাৰ্লিমেণ্টছ, লিখছে ইলেক্টেড নমিনেটেড মেম্বাৰ্স অফ দ্য ষ্টেট লেজিসলেটিভ। এতিয়া চাওক নমিনেটেড মেম্বাৰ কেতিয়াও পাৰ্টিচিপেট কৰিব নোৱাৰে, তাৰ মানে অপশন 2 হ'ল ইনকাৰেক্ট। এতিয়া নমিনেটেড মেম্বাৰ মানে কোনবিলাক মেম্বাৰ হয়? who are the members known as the nominated member? চাওক কিছুমান কোটাৰ পৰা নমিনেশন হয়, স্পোর্টস কোটাৰ পৰা আমি কোনোবাক নমিনেট কৰি পেলাই মেম্বাৰ বনাই দিও, হয় না নহয়? যেনেকৈ আমাৰ শচীন তেণ্ডুলকাৰ আছিলে, হয় না নহয়? তো এই নমিনেটেড মেম্বাৰ বিলাক কি কৰিব নোৱাৰে? পাৰ্টিচিপেট কৰিব নোৱাৰে। এতিয়া কথাটো হৈছে কিয় পাৰ্টিচিপেট কৰিব নোৱাৰে? কাৰণ নমিনেটেড মেম্বাৰ বিলাক জনসাধাৰণৰ দ্বাৰা মানে জিকোৱা হোৱা নাই, এইটো কোটাৰ থ্ৰুত পাইছে। দে আৰ নট ইলেক্টেড, দে আৰ নমিনেটেড, সেইকাৰণে নমিনেটেড মেম্বাৰ কি হয়? পাৰ্টিচিপেট কৰিব নোৱাৰে। লিখা আছে মেম্বাৰ্স অফ অল ইউনিয়ন টেৰিটৰিজ। এতিয়া মই কৈছো আমাৰ ইউনিয়ন টেৰিটৰিজ যিমান কেইটা আছে গোটেই ইউনিয়ন টেৰিটৰিজ তো পাৰ্টিচিপেট কৰিব নোৱাৰে। ইয়াতে কি আছে? দিল্লী, পণ্ডিচেৰী, ঠিক আছে, জম্মু এণ্ড কাশ্মীৰ। তো ইয়াতে কৈছে দিল্লী, পণ্ডিচেৰী, জম্মু এণ্ড কাশ্মীৰৰ পৰাহে আমি পাৰ্টিচিপেট কৰিব পাৰো। তো অল ইউনিয়ন টেৰিটৰিজ হ'ব ইনকাৰেক্ট এনসাৰ। সো দ্য কাৰেক্ট এনসাৰ উইল বি ইলেক্টেড মেম্বাৰ্স অফ বোথ দ্য হাউসেস, ঠিক আছে। দুটা হাউস, লোৱাৰ হাউস আৰু আপাৰ হাউসৰ মেম্বাৰ বিলাকে কি কৰে? ইলেক্টেড মেম্বাৰ বিলাকে কি কৰিব পাৰে? প্ৰেসিডেন্সিয়েল ইলেকশ্যনত পাৰ্টিচিপেট কৰিব পাৰে। নেক্সট লিখিছে হোৱাট কোৱালিফিকেশ্যন শুড বিকাম এ প্ৰেসিডেন্ট হবলৈ হলে কি কি কোৱালিফিকেশ্যন লাগিব? 35 বছৰ, ঠিক আছে, কাৰেক্ট এনসাৰ। হি শুড বি দ্য এলিজিবল টু দ্য ইলেক্টেড মেম্বাৰ্স ৰাজ্যসভা, তো এইটো ভুল, ৰাজ্যসভাৰ তো নহয়, লোকসভাহে আমি জাস্ট পালো না, লোকসভা। তো লোকসভাৰ মেম্বাৰ হবলৈ তাৰ এলিজিবিলিটি থাকিব লাগিব, তাৰমানে 2 নম্বৰটো ভুল আছে। মাষ্ট বি ইণ্ডিয়ান সিটিজেন, ইয়াৰ সিটিজেন কাৰেক্ট, তো অপশন D2 হ'ব কাৰেক্ট এনসাৰ, A and C। নেক্সট আছে হুইচ অফ দ্য ফলোইং স্টেটমেন্ট ইজ রং? কোনটো স্টেটমেন্ট আমাৰ ভুলকে লিখা আছে? ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ্স অফ দ্য ষ্টেট লেজিসলেটিভ এছেম্বলি পাৰ্টিচিপেট ইন দ্য প্ৰেসিডেন্সিয়েল ইলেকশ্যন, এইটোৱে ভুল, প্ৰথমটোৱে ভুল, হয় না? যে আমি ইলেক্টেড আৰু নমিনেটেড তো পাৰ্টিচিপেট নকৰে, তাৰমানে প্ৰথম স্টেটমেন্টটো আমাৰ ভুল, কি এইটোৱে আমাৰ ফলস আছে, আৰু বাকিবিলাক আমাৰ কাৰেক্ট হ'ব। লিখা আছে ইউনিয়ন এক্সিকিউটিভ ইনক্লুডস প্ৰেসিডেন্ট, ভাইস প্ৰেসিডেন্ট, প্ৰাইম মিনিষ্টাৰ, এটৰ্নি জেনেৰেল। মই জাস্টে ক'লো ইম্পিচমেন্ট মে বি ইনিচিয়েটেড এগেইনষ্ট দ্য প্ৰেসিডেন্ট ব্ৰিচ অফ কনষ্টিটিউশন। এতিয়া চাওক ইয়াতে ইম্পিচমেন্টৰ কথাটো আহিছে। এতিয়া ইম্পিচমেন্ট মানে কি বস্তুটো মই বুজাই দিওঁ। ইম্পিচমেন্ট মানে হ'ল আপোনাৰ কিছুমান এনেকুৱা কাম যোনটো কাম আমাৰ লিগেলি একসেপ্ট নহয়, যোনবিলাক কাম প্ৰেসিডেন্সে কৰিব নোৱাৰে, ইলিগেল কিছুমান এক্টিভিটিজ আছে, সেইবিলাক যদি থাকে তেনেহলে সেইটোৰ কাৰণে কি হয়? প্ৰেসিডেন্টক শাস্তি দিয়া হয়। কেতিয়া শাস্তি দিয়া হয়? প্ৰেসিডেন্ট পদত থাকিলে শাস্তি নাপাব, প্ৰেসিডেন্ট পদৰ পৰা যেতিয়া ওলাই আহিব, তাক মানে প্ৰেসিডেন্ট পদৰ পৰা যেতিয়া ৰিজাইন দিব তাৰ পিছতে তেওঁক কিন্তু শাস্তিবোৰ দিয়া হয়। এতিয়া প্ৰেসিডেন্ট পদৰ পৰা কেনেকৈ ৰিজাইন দিব পাৰে? সাপোজ এজন প্ৰেসিডেন্ট আছে X আৰু ইয়াতে ভাইস প্ৰেসিডেন্ট আছে Y। এতিয়া Xক কিছুমান ইমপ্ৰিজনমেন্ট পাইছে, কিছুমান এনেকুৱা কাম পাইছে যোনটো কাম একসেপ্টেবল নহয়, আৰু যোনটো কাম আমাৰ আইনে কি কৰে? কনষ্টিটিউশনে বা সংবিধানে আমাৰ যোনটো একসেপ্ট নকৰে, তেতিয়া তেওঁক আমি প্ৰেসিডেন্টক পদত থাকালৈকে তেওঁৰ সন্মানৰ কাৰণে তেওঁক আমি ইয়াতে কি কৰিব নোৱাৰো? কোনো ধৰণৰ তাৰ ওপৰত লিগেল একশন ল'ব নোৱাৰো। কিন্তু যেতিয়া তাক ৰেজিগনেশ্যন দিবলৈ ক'ব, যেতিয়া তেওঁ এই পদৰ পৰা ওলাই আহিব, তেতিয়াহে তাৰ ওপৰত লিগেল একশনবোৰ হ'ব। এতিয়া তেওঁ ৰেজিগনেশ্যন দিবলৈ হলে এই ৰেজিগনেশ্যন লেটাৰটো কাক সাবমিট কৰিব লাগিব? মনত ৰাখিব, প্ৰেসিডেন্টে যেতিয়া, ৰাষ্ট্ৰপতিয়ে যেতিয়া কি হয় ৰেজিগনেশ্যন দিবলৈ বিচাৰে, তেতিয়া তাৰ ৰেজিগনেশ্যন লেটাৰটো কাক সাবমিট কৰিব লাগে? উপৰাষ্ট্ৰপতিক, তাৰমানে ভাইস প্ৰেসিডেন্টক কি কৰিব লাগিব? সাবমিট কৰিব লাগিব। এতিয়া ভাইস প্ৰেসিডেন্ট যদিও প্ৰেসিডেন্টৰ তলৰ পদ হয়, ঠিক আছে না, কিন্তু যেতিয়া ৰেজিগনেশ্যন সাবমিট কৰিব, তো ইতিমধ্যে তো ভাইস প্ৰেসিডেন্ট নাথাকাতে ভাইস প্ৰেসিডেন্টে তেওঁ ৰোলটো পালন কৰিলে, হয় না? যেতিয়া এক্সে নিজৰ অফিসটো এৰিব, তেতিয়া ভাইস প্ৰেসিডেন্টে কি কৰিব? মেইন এক্টিভিটিটো কৰিব। ভাইস প্ৰেসিডেন্টক আমি কি কৰিম? প্ৰেসিডেন্ট হিচাপে প্ৰেসিডেন্টৰ কামবোৰ ভাইস প্ৰেসিডেন্টে চাব লাগিব। তো সেই কাৰণে কি কৰে? এক্সে কি কৰিব? প্ৰেসিডেন্টে ৰেজিগনেশ্যনৰ সময়ত ভাইস প্ৰেসিডেন্টৰ ওচৰতে কি কৰিব পাৰে? নিজৰ ৰেজিগনেশ্যন লেটাৰটো সাবমিট কৰে। নেক্সট আছে আপোনাৰ হুইচ অফ দ্য ফলোইং ইজ নট মেচ?
কোনটো আমাৰ ম্যাচ কৰা নাই আৰ্টিকেল 54 আছে প্ৰেসিডেন্সিয়েল ইলেকশন আমি পাইছো এটো আৰ্টিকেল 55 ত আমি পাইছো কি ম্যানাৰ অফ প্ৰেসিডেন্সিয়েল ইলেকশন এটো আমি পাইছো আৰ্টিকেল 60 প্ৰসিডিউৰ অফ ইম্পিচমেন্ট এটো ম্যাচ কৰা নাই ঠিক আছে প্ৰসিডিউৰ অফ ইম্পিচমেন্ট অফ দা প্ৰেসিডেন্ট আৰু আৰ্টিকেল 13 পাৱাৰ অফ দা প্ৰেসিডেন্ট ইয়াতে আমি 60 পাইছো তো আমাৰ correct answer to hobo 60 article 60 related to affirmation of the president ঠিক আছে next question আছে which article of the Indian constitution envisages that there shall be an attorney general of India option number B article 76 next আছে how can the post of president vacant presidential পদটো কেনেকৈ খালি হ'ব পাৰে expiry of the tenure correct answer by his resignation correct answer next আছে only the commencement of the impeachment in Rajya Sabha এটো correct answer নহয় ঠিক আছে কারেক্ট হ'ব A আৰু B তাৰ মানে কিছুমান যদি এনেকুৱা কাম কৰে যোনটো কনস্টিটিউশনালি একসেপ্ট নহয় তেনেহলে তেওঁৰ প্ৰেসিডেন্টটো কি হয় পদটো খালি নহয় পদটো খালি কেনেকৈ হ'ব যেতিয়া তেওঁ ৰেজিগনেশন দিব তেতিয়াহে পদটো খালি হ'ব নেক্সট লিখা আছে which of the following statement is not correct কোনটো স্টেটমেন্ট কারেক্ট নহয় লিখা আছে প্রেসিডেন্ট ইজ দ্য হেড অফ দ্য মিলিটারি ফোর্স অফ দ্য ইন্ডিয়া এটো আমি পাইছো আর্ম ফোর্সের হেড হয় প্রেসিডেন্ট ক্যান অ্যাপয়েন্ট এ কমিশন টু ইনভেস্টিগেট দ্য কন্ডিশন অফ এসসি এন্ড এসটিস এটো কারেক্ট অ্যান্সার হয় পার্লামেন্ট ক্যান ডিক্লেয়ার এনি এরিয়া এজ এ শিডিউল এরিয়া এটো কারেক্ট অ্যান্সার নহয় প্রেসিডেন্ট অফ ইন্ডিয়া চুজ দ্য চেয়ারম্যান অফ ফাইন্যান্স কমিশন এটো কারেক্ট অ্যান্সার হয় ঠিক আছে নেক্সট আছে ইন হুইচ অফ দ্য ফলোইং আর্টিকেল প্রভিজন ন্যাশনাল এমার্জেন্সি ইজ মেনশন ন্যাশনাল এমার্জেন্সি 352 আমাৰ ন্যাশনাল এমার্জেন্সি লগত ডিল কৰে নেক্সট আছে ইমপিচমেন্ট অফ দ্য প্রেসিডেন্ট ক্যান বি ইনিশিয়েটেড এটো ইনিশিয়েটেড ইন of correct answer to hobo in either house of the parliament in addition to that some of the questions will be very important for your upcoming exam prothom to hoise je prothom first presidential election ketia hoisil first presidential election hoisil apnar 1952 and who was the first president Dr. Rajendra Prasad মনত রাখিব ডক্টর রাজেন্দ্র প্রসাদ is the first president of our country and the first presidential election was held in the year 1952 next বর্তমান ভারতবর্ষত কিমানতম প্রেসিডেন্ট আছে দ্রৌপদী মুর্মু ঠিক আছে দ্রৌপদী মুর্মু হল 15তম রাষ্ট্রপতি আমাৰ ভাৰতবৰ্ষৰ unopposed এটো এটা মনত ৰাখিব unopposed মানে উইদাউট পাৰ্টিসিপেটিং এনিওয়ান মানে এগেইনস্ট পাৰ্টি নোহোৱাকে আমাৰ দেশত এজন প্ৰেসিডেন্ট হৈছিল তাৰ নামটো কি আছিল সঞ্জীৱ ৰেড্ডি আৰু এটো কোন চনত হৈছিল এটো হৈছিল 1977 So these are the important questions related to President of India. আশা কৰো আপোনালোকক এই ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ